মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমালোকে ক্লাছ 3 ইংলিছৰ লেসন 3 এইটো লেসন আজি আমালোকে কমপ্লিট কৰিম আৰু লেসনটো মই সম্পূৰ্ণ লেসনটো মই অসমীয়াত বুজাই দিম আৰু এই লেসনটোৰ নাম হৈছে কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং ওমেন মানে কি কৈছে কনকলতা বৰুৱা হৈছে এজন সাহসী যুৱতী আৰু ইয়াত এটা ছবি দিয়া আছে এই ছবিটোৰ বিষয়ে আমালোকে একো নাজানো কনকলতা বৰুৱা নামটো প্ৰায় শুনিবলৈ পাওঁ বিশেষকৈ দুটা বিশেষ দিনত এটা হৈছে গণৰাজ্য দিৱস এটা আৰু এটা হৈছে স্বাধীনতা দিৱসত কনকলতা বৰুৱাৰ যি সাহস তাৰ কথা আমি সদায় শুনিবলৈ পাওঁ আজি আমি চাওচোন কনকলতা বৰুৱা এনে কি কাম কৰিছে যে তাৰ কথা আমালোকে প্ৰায় শুনিবলৈ পাওঁ ইয়াত এটা চিত্ৰ দিয়া আছে কিন্তু আমালোকে নাজানো ইয়াত কনকলতা বৰুৱা কোন এই চিত্ৰটো দেখিবলৈ পাইছো ইয়াত বহুত মানুহ আছে এটা শোভাযাত্ৰা হৈ আছে যত তেওঁলোকে হাতে হাতে পতাকা লৈ আছে আমি চিত্ৰখনত বৰ্তমান এইখিনি দেখিবলৈ পাইছো এই চিত্ৰখনৰ বিষয়ে ইয়াত দুটা কোৱেশ্চন দিয়া আছে এইবিলাক আমালোকক উত্তৰ দিব লাগিব লেটস টক What do you see in the picture? মানে কি কৈছে তোমালোকে এই ছবিখনত কি দেখিছা এইটো সুধিছে এইটোৰ উত্তৰটো কি হ'ব এইটোৰ উত্তৰটো মই আগতে লিখি ৰাখিছো এইটোৰ আনসাৰটো হ'ব We see in the picture that some people are carrying the tricolor flag during the procession. তাৰ পিছত দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো হৈছে What do you host the national flag in school? মানে কি কৈছে আমি বিদ্যালয়ত কেতিয়া জাতীয় পতাকাখন ওপৰলৈ উঠাই দিওঁ এইটোৰ আনসাৰটো কি হ'ব We host the national flag in school on Independence Day, August 15. Let's read. During the time of the British rule, there lived a girl named Konaklata Borua. মানে কি কৈছে ইংৰাজ শাসনৰ সময়ত কনকলতা বৰুৱা নামৰ এগৰাকী ছোৱালী বাস কৰিছিল She was born on 22nd December 1926 at Borongabari, Gopur in Assam. মানে তেওঁ 1926 চনৰ 22 ডিসেম্বৰত অসমৰ গহপুৰ বৰংগাবাৰীত জন্মগ্ৰহণ কৰিছিল She loved her motherland and wanted to free it from British rule. তাই নিজৰ মাতৃভূমিক ভাল পাইছিল আৰু ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল When Konaklata was just 17 years old, she joined the Quick India movement. মানে কি কৈছে কনকলতা মাত্ৰ 17 বছৰ বয়সত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰে The aim of the movement was India's freedom. আন্দোলনৰ লক্ষ্য আছিল ভাৰতবৰ্ষক স্বাধীন কৰা On 20th September 1942, she led a procession carrying the tricolor flag. 1942 চনৰ 20 ছেপ্টেম্বৰত তিৰংগা পতাকা লৈ শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে She wanted to hoist the flag at the local police station. স্থানীয় থানাত পতাকা উত্তোলন কৰিব বিচাৰিছিল তাই The police want her and tried to stop the procession, but Konaklata did not stop. আৰক্ষীয়ে তাইক সকীয়াই দি শোভাযাত্ৰা বন্ধ কৰিবলৈ চেষ্টা কৰে কিন্তু কনকলতা ৰৈ নাথাকিল She went to walking holding the flag
flown high. The police start firing. তাৰপিছত অকৈ উৰুৱাই দিয়া পতাকাখন ধৰি তাই খোজ কাঢ়ি গৈ থাকিল। আৰক্ষীয়ে লাষ্টত কি কৰিল? গুলীচালনা আৰম্ভ কৰিলে। She lost her life for the motherland India. তাৰপিছত মাতৃভূমি ভাৰতৰ বাবে তাই প্ৰাণ হেৰুৱাইছিল। She was a brave young woman who is remembered for her selfless love for the country. মানে কি কৈছে? দেশৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেমৰ বাবে স্মৰণীয় এগৰাকী সাহসী যুৱতী আছিল। ওৱানৰ এইটো দিয়া আছে লেটছ ৰিড দ্য ৱাৰ্ডছ এলাউড। মানে ইয়াত কিছুমান শব্দ দিয়া আছে, এইবিলাক উচ্চ সুৰেৰে পঢ়িবলৈ কৈছে। আছে ৰুল মানে হৈছে শাসন, তাৰপিছত সেলফলেছ মানে হৈছে নিস্বাৰ্থ, তাৰপিছত দিয়া আছে ফ্ৰীডম মানে স্বাধীনতা, তাৰপিছত দিয়া আছে মুভমেণ্ট মানে আন্দোলন। তাৰপিছত বি নম্বৰটো দিয়া আছে লেটছ লাৰ্ণ মিনিং অফ সাম ৱাৰ্ডছ। এইবিলাকৰ মিনিং পঢ়িব লাগিব। wanted, wish for a particular thing, joined, got involved in an activity, warned, made someone aware of a possible danger. Let's see how much we have understood. মানে কি কৈছে? আমি কিমানখিনি বুজি পালো চাওঁ আহা। আনসাৰ এই নম্বৰটো দিয়া আছে আনসাৰ দ্য ফ্লয়িং কুৱেশ্যন। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ পঢ়িবলৈ কৈছে। 1 নম্বৰটো দিয়া আছে ৱেৰ ৱাজ কনকলতা বৰুৱা বৰ্ণ। কি কৈছে? ক'ত কনকলতা বৰুৱাৰ জন্ম হৈছিল? আনসাৰটো হ'ব কনকলতা বৰুৱা ৱাজ বৰ্ণ এট বৰংগাবাৰী গহপুৰ ইন আছাম। 2 নম্বৰটো দিয়া আছে হাউ অল্ড ৱাজ কনকলতা বৰুৱা ৱেন শ্বি জইন্ড দ্য কুইক ইণ্ডিয়া মুভমেণ্ট। কেতিয়া কনকলতা বৰুৱাই ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল? এইটোৰ আনসাৰটো হ'ব ৱেন কনকলতা ৱাজ জাষ্ট 17 years old শ্বি জইন্ড দ্য কুইক ইণ্ডিয়া মুভমেণ্ট। মানে কি কৈছে? যেতিয়া কনকলতা বৰুৱাৰ 17 বছৰ হৈছিল তেতিয়া তাই ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তাৰপিছত 3 নম্বৰটো দিয়া আছে হোৱাট ৱাজ কনকলতা বৰুৱা কেয়াৰিং ডিউৰিং দ্য প্ৰচেছন। মানে কি কৈছে? শোভাযাত্ৰা চলি থকা সময়ত তেওঁ কি কঢ়িয়াই নিছিল? এইটোৰ আনসাৰটো হ'ব কনকলতা বৰুৱা ৱাজ কেয়াৰিং দ্য ত্ৰিকলাৰ ফ্লাগ ডিউৰিং দ্য প্ৰচেছন। মানে কি কৈছে? কনকলতা বৰুৱাই শোভাযাত্ৰাত চলি থকা সময়ত 3 বৰণীয়া জাতীয় পতাকা কঢ়িয়াই লৈ গৈছিল। 4 নম্বৰটো দিয়া আছে ৱেৰ ডিড কনকলতা বৰুৱা ৱান্ট টু হোষ্ট দ্য ফ্লাগ। মানে কনকলতা বৰুৱা এইটোৰ আনসাৰটো হ'ব কনকলতা বৰুৱা ৱান্টেড টু হোষ্ট দ্য ফ্লাগ এট লোকেল পুলিচ ষ্টেচন। তাৰপিছত 5 নম্বৰটো দি আছে শ্বি ৱাজ এ ব্ৰেভ য়ং ওমেন হু ইজ শ্বি ৰিফাৰ্ড টু হিয়াৰ। মানে কি কৈছে? তাই আছিল এগৰাকী সাহসী যুৱতী, তাইক কোন বুলি কোৱা হৈছে? তাৰপিছত দিয়া আছে কি আনসাৰটো কি হ'ব শ্বি ৰিফাৰ্ছ টু কনকলতা বৰুৱা। তাইক বুলি কনকলতা বৰুৱাক বুজোৱা হৈছে। তাৰপিছত 6 নম্বৰটো দি আছে শ্বি ৱান্টেড টু ফ্ৰী ইট ফ্ৰম দ্য ব্ৰিটিছ ৰুল হু ইজ ইট ৰিফাৰ্ড টু হিয়াৰ। কি কৈছে? তাই ইয়াক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল। ইয়াত কাক কথা কোৱা হৈছে? আনসাৰটো হ'ব ইট ৰিফাৰ্ছ টু মাদাৰলেণ্ড। মানে এইটো মাতৃভূমিক বুজোৱা হৈছে। মানে কি বিটো দি আছে পিক ৱাৰ্ডছ ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লাংকছ টু কমপ্লিট দ্য চেণ্টেন্স গিভেন বিল'। মানে কি কৈছে? এই বক্সৰ ভিতৰত কেইটামান শব্দ দিয়া আছে আৰু এই শব্দকেইটাৰ ব্যৱহাৰ কৰি এই খালী ঠাইবিলাক পূৰ কৰিব লাগিব বুলি কৈছে। ফাৰ্ষ্টটো দিয়া আছে কি কনকলতা বৰুৱা ৱাজ এ ডেছ য়ং ওমেন। এইটোৰ আনসাৰটো হ'ব ব্ৰেভ। মানে কি কৈছে? কনকলতা বৰুৱা এজন সাহসী যুৱতী। তাৰপিছত বি নম্বৰটো দিয়া আছে কনকলতা বৰুৱা ডেছ হাৰ মাদাৰলেণ্ড।
মানে কি কৈছে কনকলতা বৰুৱা তেওঁ মাতৃভূমিক ভাল পাইছিল সি নম্বৰটো দিয়া আছে কনকলতা বৰুৱা wanted to host the flag কনকলতা বৰুৱাই পতাকাখন উৰুৱাবলৈ বিচাৰিছে ডি নম্বৰটো দিয়া আছে the police tried to dash her এটো এনসারটো হ'ব stop পুলিশ বিষয়াসকলে তেওঁক ৰখাব খুজিছিল ই নম্বৰটো দিয়া আছে কনকলতা বৰুৱা dash her life for her motherland এটো এনসারটো হ'ব sacrificed মানে কি কৈছে কনকলতা বৰুৱাই তেওঁৰ জীৱনটো মাতৃভূমিৰ কাৰণে ত্যাগ কৰি দিছিল সো 3 নম্বৰটো দিয়া আছে let's read the sentence মানে কি কৈছে তলত দিয়া বাক্যকেইটা পঢ়া তাৰ পিছত দিয়া আছে কনকলতা বৰুৱা loved her motherland মানে কি কৈছে কনকলতা বৰুৱা তেওঁৰ মাতৃভূমিক ভাল পাইছিল she wanted to free her motherland from British rule তেওঁ বিচাৰিছিল যে ব্ৰিটিছ শাসনৰ পৰা মাতৃভূমিক মুক্ত হ'ব পাৰে বা মুক্তি পাব পাৰে তাৰ পিছত দিয়া আছে now write two sentences about the things that you do to show your love for your motherland মানে কি কৈছে ইয়াত আমাক দুটা বাক্য লিখিবলৈ কৈছে যাৰ জৰিয়তে আমি আমাৰ দেশখনক যে ভাল পাওঁ হেয়া আমি প্ৰকাশ কৰিব পাৰো 1 নম্বৰটো দি আছে মই ইবিলাক আগতে লিখি ৰাখিছো এটো 1 নম্বৰটো দি আছে we should keep it clean মানে কি কৈছে আমি আমাৰ মাতৃভূমিখনক সাফা কৰি ৰাখিব লাগে তাৰ পিছত দি আছে we should never disrespect our motherland মানে কি কৈছে আমি কেতিয়াও আমাৰ মাতৃভূমিক অসন্মান কৰিব নালাগে তাৰ পিছত দি আছে further এটো listen to this word for say them aloud মানে কি কৈছে ডাঙৰকৈ এই শব্দবিলাক পঢ়িব কৈছে blue glue clue true rule zone tune tube নম্বৰটো দি আছে read the following pairs of words aloud মানে কি কৈছে তলত এজৰকৈ শব্দ দিয়া আছে এইটো পঢ়িবলৈ কৈছে lead led keep kept become became give gave take took run ran তাৰ পিছত দিয়া আছে now make sentences using any two pairs of words one is done for you মানে কি কৈছে এজৰ জুৰিয়া শব্দবোৰ দি বাক্য বনাব কৈছে তাৰে এটা কৰি দিয়া আছে বুলি মানে উদাহৰণ দিয়া আছে বুলি কৈছে run I run in the playground every morning মানে কি কৈছে মই ৰাতিপুৱা সদায় খেলপথাৰত দৌৰো তাৰ পিছত rain yesterday Rohan ran quickly to catch the bus মানে কি কৈছে যোৱাকালি ৰোহানে বহুত জোৰেৰে দৌৰি গৈছে কাৰণ বাস ধৰিবলৈ কিয়ৰ কাৰণে বাস ধৰিবলৈ I will give you a pen এটা কলম মানে কি কৈছে মই তোমাক কলম এটা দিলো gave she gave me a pencil মানে কি কৈছে তাই মোক পেন্সিল এটা দিছিল my grandfather became old মানে কি কৈছে মোৰ ককা বুঢ়া হৈ গল তাৰ পিছত দি আছে she became a singer তাৰ পিছত 5 নম্বৰটো দি আছে we found the words lived and loved in the lesson now read the lesson again and find words that have ed at the end write down the words in your notebook মানে কি কৈছে তলৰ পাঠবোৰত জীৱিত আৰু প্ৰেম কৰা শব্দ দুটা পাইছিলো এতিয়া পাঠৰ আকৌ পঢ়ক আৰু শেষত ইডি থকা শব্দ বিচাৰি উলিয়াও বহিত শব্দবোৰ লিখাই আছে আমলকে চাও এতিয়া এইবিলাকত আছেখিনিৰ পৰা কিছুমান শব্দ ইয়াত লিখি ৰাখিছো তোমালোকক চাইছো lived wanted joined want stirred tried
ৰিমেম্বাৰ্ড। মোৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ'টো ইমানলৈকে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ নেক্সট ভিডিঅ'টোত মই লাচিত দিৱস এইটোৰ পৰা ষ্টাৰ্ট কৰিম আৰু মই চেষ্টা কৰিম সোনকালে মই এইটোৰ ভিডিঅ' মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। ধন্যবাদ।